গুড আফটাৰনুন সকলোকে শুভ দুপৰীয়া জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে সকলোৱে যাতে ভালে আছে। তো এয়া আজি মাংস মিষ্টাৰে মাংস আনিলে এইফালে চব, আৰু এইফালে আছে মটৰ, কেপচিকেম, আলু মই ধুনীয়াকৈ বাকলি চাকলি এৰাই মেলি ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ। আৰু এইফালে বিলাহী মই কাটি থৈছোঁ। এইফালে পেষ্ট হৈ গ'ল মোৰ আদা নহৰু আদা পিঁয়াজ আৰু গোলমৰিচ জিৰা এইকেইটা গোটেইখিনি মই ইয়াত দি দিছোঁ, পেষ্ট কৰি লৈছোঁ এইফালে। আৰু এইফালে দালি ভাত মোৰ হৈ গ'ল, মই এইফালে কেৰাহী বহাই দিলোঁ বন্ধুসকল। তো ঠিক আছে, ৰেচিপিটো হোৱাৰ পাছত আপোনালোকক মই দেখাম ফাইনেল লুকটো। ঠিক আছে, থাকিব দেই ভিডিঅ'ত। তো এইফালে বন্ধুসকল এইফালে দেই মোৰ ৰেডি হৈ গ'ল। চিকেন আছে, কেপচিকেম আছে, মটৰ আছে, বিলাহী আলু চালু কৰি এইটো মাখা টাইপ অলপ বনালোঁ এইফালে চব বন্ধুসকল। আৰু এইফালে এইটো কি হয় ক'ব পাৰিছেনে আপোনালোকে? এইটো হৈ গ'ল পচনি দেই। অকণমান মিষ্টাৰে আনিছিলে, অলপেই আনিছিলে কাৰণ ছোৱালী নেখায় আৰু ময়ো ইমান কেতিয়াবা খাওঁ, কিন্তু কেতিয়াবা মন নাযায় খাবৰ কাৰণে, গোন্ধটোৰ কাৰণে। এইটো পচনি হয়, ছাগলীৰ পচনি। এইফালে চব এইটো অলপ আনিছিলে, মই অলপ মছলা দি মেলি মিষ্টাৰৰ কাৰণে বনাই দিলোঁ। আৰু এইটো হৈ গ'ল দালি, এইফালে আছে দালি আৰু এইফালে আছে ভাত। এইফালে দেই ভাত, এইফালে নেমু কাটি আমি থালি ৰেডি কৰি লৈছোঁ। তো ঠিক আছে, আপোনালোকৰ খোৱা বোৱা হ'লনে নাই কমেণ্টত জনাব। বাই বাই।